2-2.5 লাখ টকা ইনভেস্ট কৰাটো বহুত এক্সট্রিম হৈ যায়। Hi guys, good morning. Welcome to a new vlog. To guys, today my vlog next time. Hot pranam jaisu guys. Hot pranam. Hey guys, বহুত দিনৰ মূৰত অলপ হাল্লা দিব চেষ্টা কৰিলো কিন্তু নাই মাছাত ফাটি আছে ভাল হোৱা নাই কাম বেক হোৱা নাই। তো বাকি গাইজ হোটেলটো শেষে করলো তো হিসাব দাখিল এইলা টকাগিলা বিতরণ করবে লাগা আর বহুত কাম আছে হোটেলের বাকি তো আজি গোটেইখিনি করবে লাগবো বাকি আজির পাই আর এগুলা হোটেলের কথা নোলাও আজি লাস্ট আজি উলমে আজি আর কইলাম না আজি উলমে আর এফালে গেল রাতিপুৱা লাল চাহ আর বস্তু খাও আর এফালে উলাই দিলো হোটেলের মালগিলা মানে রিটার্ন হবো এইখিনি মাল লারা নাই মানে পেকেট হয়ে আছে ডাইরেক্ট ইটা বাইকত লৈ যাম তো নিদেনে এখানি গাছি আছে বাকি মানে আর কেনাই আই কি করবি আর এগুলা রয়া গেলে ঘর তো থবি সব আর জায়গা না ফিরে দাও গাড়িতে একদম পুষাই দি ফেলে উলাই এলো গাইস ইসে সারি ফেলে পুষাই তো এফালে আইপালো নলবাৰী টাউন বাকি মালগিলা খুলি আছে বৰ্তমান তো এগুলা এখন রিটার্ন হবো এখন পাই লৈ যাইছিল লৈছিলো এতে রিটার্ন হবো আৰু কাজু এৰিটো ৰিটাৰ্ন হৈছে মানে এইগিলা লৈছিলো কিন্তু ইউজে নহ'ল এৰিটো বস্তু বিৰিয়ানী ৰে তো ইউজে নকৰলা না বিৰিয়ানী অপন লৈছি নাই ৰিটাৰ্ন হৈছে ৰিটাৰ্ন দিলো মালগিলা একো নাই কোনো কথা নাই বঢ়িয়া বিক্ৰী হৈছিল কিন্তু না বঢ়িয়া হোৱা নাই বাৰু বিক্ৰী বঢ়িয়া আৰু হে আৰু নেক্সট টাইম যদি কিবা দেয়া হোটেল চোটেল একে আহিম একেবাৰে আহি যাবা এতে সব হোলসেল ৰেটত পাই যাবা ঠিক আছে দা তো আমার মাল রিটার্ন তো হয়ে গেল বাকি এই দোকানখনৰ লোকেশনটো হল এই যেটো নাগেরিয়া চক আছে এই চাহ পারে এই নলবাৰীৰ এইখিনি নাগেরিয়া চক এইফালে সোণাৰী গিলা আছে আৰু সন্মুখতে আছে মাৰুতি ষ্ট'ৰ ইয়াতে হোলসেলত পোৱা যায় একদম ন আজিবা একদম খালি গলি মালা বেকাৰী পাই অলপ দিলি তো ফালে আহি আছিলো আৰু এফালে লাগাল পালো বাইদেউ কে নাই ভাল একদম বঢ়িয়া নলবাৰীতে ন ঘৰ নলবাৰীতে ঘৰ ইনফ্লুয়েন্সাৰ কিন্তু মই সৰু সুৰাকে আৰু কি কৰে আপুনি মই প্ৰমোশন ভিডিওস বনাও সৰু সুৰাকে আৰু মনীষা লপেজ আইডিটো মোৰ হ'ব দা যাই থাকো ওকে বাই বাই মানুহ লাগ পাওতে কিন্তু পৃথিৱী তাই অচিনাকি মানুহগিলা কিবা নহয় কিবা বৰ্তমান যিমান তাতে বহিলো আড্ডা দিলো অলপমান হিচাপ নিকাচখিনি কৰিলো মানে কেছটো কি বহুতে সুধি আছে যে ৰাকেশ এনে নৰ্মেল মানুহ এটাই হোটেল এখন দিয়া পচিবল না নলবাৰীৰ ৰাসত মানে কেছটো কি গাইছ এইটো মোৰ হিচাপত অভাৰ ৰিস্ক মই ভিডিও বনাও কাৰণে মোৰ দুই এটা চিনাকি আছে সেনেকৈ বহুখিনি মানুহ হৈছে কিন্তু নৰ্মেল মানুহৰ কাৰণে হোটেল এখন দি 2-2.5 লাখ টকা ইনভেষ্ট কৰাটো বহুত এক্সট্রিম হৈ যায় কাৰণ আমাৰ কাষত যি পেটলা আছে মিঠাই দোকান দিছিল সিহঁতৰ লজ হৈছে মাটিৰ ভাড়াই দিছে সিহঁতে কিবা 60,000 মান দি পেলাই সিহঁতৰ মাটিৰ ভাড়াতে পইচাখিনি গেছি সেনেহেন কথা তো বাকী গাইজ মোৰ যদি মই কথা ক'ব যাওঁ মোৰ বেয়া হোৱা নাই মোৰ ভাল হৈছে কাৰণ মোৰ ভিডিঅ'ৰ ফালৰ পৰাই যিমান মানে 90% মানুহ ভিডিঅ'ৰ ফালৰ পৰাই মোৰ মানুহ আছে যদি মোৰ আজি চেনেল নাথিল হয় মোক কাউ চিনি নাপলাক হয় তেতিয়া কিন্তু মই লছ খালো হয় তো সেই হিচাপে চাবা গেলি মোৰ ঠিকে আছে বাকি এইটো এটা চেষ্টা ফাৰ্ষ্ট চেষ্টা বাকি এক্সপিৰিয়েন্স কেনেকুৱা এক্সপিৰিয়েন্স মানে কেনেকুৱা মানে এটা বহুতে ৰাকেশত তাকে বহুতে কৈছে কি অলপ দামটো বেছি হৈছে দামটো কিবা কিবি মই গোটেইখিনি কথা কৈ দিওঁ ইমান টকা ইনভেষ্ট কৰাৰ পিছত 10-20 টকা কিবা এটা আইটেমৰ দাম বেছি হ'ব পাৰে আৰু যদি দাম এখনি ইয়াত ৰাকেশে নল্লা হয় তেতিয়াহ'লে ৰাকেশৰো কিজানি বেয়া হ'ল মানে এখনি বুজি হ'ব লাগিব যে ৰাখত যেতিয়া 2-3 লাখ টকা এটা ইনভেষ্ট কৰিব তাতে অলপ দাম বেছি হ'বই আৰু তোৰ উপায় নাই আৰু মানে কি আমাৰ এতিয়া ধৰক লোকেল ৰাখ থছু মোবাইলটো যায় আমাৰ লোকেল ৰাখ বা দুৰ্গা পূজা তাতে নৰ্মেল প্ৰাইচ লোৱা যায় ধৰক ঘুগনি বাচিত 10 টকা কণী এটা 10 টকা ইয়াতে 20 টকা হ'ব পাৰে ইয়াতে উপায় নাই কাৰণ মাটিৰ ভাড়া থাকে মাটিৰ ভাড়াটো মই ইয়াতে ৰিভিল কৰি নাযাওঁ এটা হিউজ এটা এমাউণ্ট ডেইলি লাইটৰ খৰচ 320 টাকাকৈ দিয়া যায় প্লাছ মিউনিচিপালিটি আৰু কিবা কিবি আহে আমাৰ ডেইলি কিমান দিব লগা আছিল আকৌ ডেইলি তোমাৰ মাংসত মোটামুটি যায় আছিল 3-4 হাজাৰ টকা আৰু গ্ৰোচাৰী ডেইলি 10,000 টকা লাগে চব্জি লাগে কণী লাগে কণীটো 2 কাৰ্টুনো গৈছে পানীটোতো বাৰু একেলগে 100 কে উঠাইছিলো প্লাছ 10 হাউচ আছে গোটেইখিনি চলি জড়িত আছে চবৰে হাজিৰা ডেইলি হাজিৰা মানে চবৰে কষ্টৰ ওপৰত দিয়া যায় বোলে কল্লবাৰী মানুহ যে গোটেই দিনে ৰাতি আছে সিহঁতৰ পইচাটো অলপ বেলেগ হ'ব কোনোবা ইভিনিং আছে সিহঁতৰ পইচাটো বেলেগ হ'ব চবৰে কষ্টটো বুজি চাই পেলাই চবকে এটা ভাল এমাউণ্ট দিয়া যাব হে আৰু কষ্ট হৈছে চবকে দিব লাগিব আৰু হোটেল বেয়া হোৱা নাই হোটেল ভালে আছে আপোনালোকে ভাবছিল নেকি যে ৰাকেশ ফাইনেল লছত গেল নাই ৰাকেশ লছত নাযায় আৰু সেইখিনিৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ আপোনালোক নহ'লে বিশাল লছত গেল হয় কিন্তু এইখিনিয়ে কওঁ আপোনালোক নহ'লে মই কিন্তু মৰি গেল হয় কাৰণ এতে
হিউজ মানে এটা এমাউণ্ট মই মানে ইনভেষ্ট কৰি দিছিলোঁ 2-2.5 লাখ টকা ইনভেষ্ট কৰি দিছিলোঁ তো পইচাখিনি উঠছি বাৰু তো তাতে আপোনালোকৰ কাৰণে সেই পইচাখিনি উঠছি নহ'লে কিন্তু নুঠিল হয় এই কথা ভিডিঅ'ৰ কাৰণে উঠছি না কি ভিডিঅ'ৰ কাৰণে উঠছি আৰু তাৰ যোনকেইটা ৰুম আছিল সেইকেইটা সকলোতছে কম দামী ৰুম ৰাখৰ যোনকেইটাত লগাইছিল তাতকৈ আৰু যদি অলপ আগে দিও ল'লা গৈ একদম ডাবুল পইচা গুচি গ'ল যিমান গেছি তাতকৈ ডাবুল গুচি গ'ল এটা কাৰণ প্ৰথম ৰুমটো 1 লাখ গৈছিল তাহাঁতে আমাৰ অলপমান ডাউনত আছে বাৰু সেই বস্তু ৰিভিল কৰি এটা হ'ব খৰচা থাকোঁ তো বৰ্তমান আহি পাই গ'লো আমাৰ মিতিয়াহঁতৰ ঘৰ মিতিয়া বেমাৰ নেকি বেয়া অলপ চৰ্দি লাগি আছে বাকী দোকান ভাঙিব 2 দিন হ'ল পইচাটো যে পে'মেণ্ট কৰা নাই পইচা দিয়া চলি চাৰিওফালে হাল্লা ৰাকেশ পইচা দিয়াই নাই দেখোন আমাক সেই আপুনি হঠাৎ আৰু ৰাইট টাইট গুচি যাব পইচা গিলা মোৰ মাৰা ফ্লাইটটো কেঞ্চেল কৰিব জানে বাবাক বাকী আপোনাৰ কিমান আছিল পানী 100 গেছ পানী অ'কে 100 গেছ পানী তো পইচা দি আছোঁ বাকী এতিয়া আমাৰ তাকে যাওঁ পইচা ভাগক আপোনাকো দিম যি পাব লাগে চব বিল হওক ভাল পাই জলুক টকা মই এটা চাৰ্ট পিন্ধি লওঁ আৰু পইচা এনজয় কৰোঁ খদে ল'বলৈ হ'ল লগা কাম কৰি পেলাই আপুনি লাগি থাকোঁতে মই অলপ তলে তলে কাম কৰি আছোঁ ভাল হৈছে ঘৰটো দেখুৱাম বাৰু পিছত ভালকৈ দেখাম তো চাহ পাৰে ঘৰ আৰু ওলবই শুনে গাইছ ওলবই সুন্দৰ ঘৰ আছে ওলাৰ ভিতৰত আৰু ভালকৈ দেখুৱাম বহুত দিন মোৰ যালোঁ মিঠা ঠিক শুভ সন্ধিয়া আৰু ঘৰত আহি হিচাপ নিকাচ কৰি চব বুকে একদম বিলাই দিলোঁ মানে চবৰে কাম কষ্ট চাই সেই হিচাপে দিয়া গৈছি তো যিখিনি পাৰোঁ মানে মোৰ ফালৰ পৰাই পুৰা দি দিলোঁ তো জয়ন্ত কাকা কি ক'ব আপুনি ভাল লাগছি মানে চবে কষ্ট কৰা হিচাপে পইচা কেইটা পাইছি ভাল লাগছি তাৰপিছত কষ্ট কৰাৰ পিছত 1.5 লাখ টকা যিটো মতে ৰৈছি কষ্ট হিচাপে পইচা কানি ভাল লাগছি কষ্ট আমি পইচা কানি পাইছো ভাল বাকী কৈলাছো দেখা নাই মাতে ওলোৱা নাই আজি পইচা পাই কি ডাঙৰ ডাঙৰ কৈছে মিঠে কি ক'ব সুন্দৰ বিজনেছ খান আপোনাৰ ভূপাল পুৰা লাইনত গেছি পুৰা মানে চবকে দিছোঁ চলি আমাৰ ধৰক কাম কৰা 11টা না 12টা কোনোবাই 2 দিন কাম কৰিছি তাকো বেলেগকৈ দিয়া গৈছি জয়ন্ত ডেকা 1 ঘণ্টা না কি কাম কৰিছি তাকো কিবা এটা দিছোঁ একো নাই বাৰু চবকে দিয়া হৈ গ'ল বৰ্তমান হবা যে আছে এটা খানা আৰু ইহঁতে খানাৰ আয়োজন কৰিছি আৰু মই বঢ়িয়াকৈ গা চাগিলাখান ধুই উঠিলোঁ আৰু এইখিনিতে এটা কথা কওঁ চাহ গাইছ বহুতে ভাবিব পাৰে ৰাকেশে গোটাই ইউটিউবৰে সুযোগটো লৈ পেলাই গোটাই মানুহ হেৰি কৰি পেলাই বিজনেছ কৰি দিলাক সেনেকুৱা নহয় মই হোটেল হওক যিকোনো দোকান লাষ্ট 7-8 বছৰৰ পৰা দি আহিছোঁ এইটো আজিৰ বস্তু নহয় নলবাৰীৰ ৰাসটো এটা টেষ্টিং আছিল বোলে চাওঁ ট্ৰাই কৰি চাওঁ কি হয় কিন্তু এইটো বস্তু ছাকচেছ হৈছোঁ ভাল লাগছে নিজৰ কাৰণে মই এনেকুৱা মানুহ এটা কষ্ট কৰি খাব খোজোঁ সদায় এনেকৈ ওপৰতে বোলে এই যোৱাৰ এপ এটা প্ৰমোশ্যন কৰি দিয়া পইচা লৈ লওঁ নালকি সেই প্ৰমোশ্যন দাম লাগি আছে মোৰ তাতেও কিন্তু মই সেইবিলাক নকৰোঁ মই ভাবিছোঁ কষ্ট কৰি খোৱা মানুহ ৰিয়েল মানি লাগে মোক কষ্ট কৰিম সেই বিনিময়ত মোক পইচা লাগে আমাৰ খানা বনোৱা আৰম্ভ হৈ গ'ল আৰু আজি ৰান্ধনি হৈছে আমাৰ মনোজ ভাই কেনে মানে বনাই আছো আজিও গাহৰি আৰু কি হয় আজি অলপমান আইটেমটো বেলেগ হৈছে ব্ৰইলাৰ নহয় আজি গাহৰি কৰা গৈছে মানুহ বহুত আছে মানে এইটো সৰু খানা ডাঙৰ খানা আছে পানী ভাই দে বেছি দিবা নোৱাৰো কালাৰ দেখা নাই ৰঙচীয়া কালাৰ আৰু কি লাগে বল কি কবা মানে মই এটা কথা ভাবিছো আমাৰ ব্লগাৰে এক ঘুমটি মাৰি পেলাই খানাৰ কবাৰ লগাইছে টোপনি মাৰছো একেদিন টোপনি হোৱা নাই হয়নে নহয় মনোজয় বেছি পানী দিছা নেকি ঐ মাংস বিচাৰি জাল মাৰিব লাগিব গেছকেইটা শেষ কৰিলি অলপ অলপ বাকী আছে পানী বেছিকে দিছো খানা চানা বনাই শেষ কৰি আগতে এনাওতো গতেই দিব লাগিব হ'লে আমাৰ ভাত হৈ গ'ল মাংস হৈ গ'ল এতিয়া খাব লাগে বঢ়িয়াকৈ এটাই বহিছোঁ যিমান তাতে বহিছি বাকী চলিগিলাও আছে গোটেই মইতো খানা মোৰ কাৰণে বেলেগ আছিলো মই গাহৰি নাখাওঁ না মাৰি অলপ মোক ব্ৰইলাৰ আনি দিছে ব্ৰইলাৰ বনাইছে একো নাই বাৰু আৰু খানা খাব নোৱাৰি আমিতো খানা নহয় না এইটোতো নকওঁ আমাৰ ঘৰৰ ওচৰত খানা বুলি নকওঁ সেইটো এটা হয় একো নাই বিশাল খানা এটা খাম বাৰু পিছত এইটো আমাৰ হেৰি ট্ৰেইলৰ চানডে মানে খাই দিম সেইটো বিশালটো খানা চানা খোৱা হৈ গ'ল বৰ্তমান গোটেইকেইটা আমাৰ তাতে থাকিম নাই দুটা মানে তলত দুটা মানে ওপৰত বিগ বছ জানিছে এতিয়া আৰু আৰু টাইমটো মই এতিয়া দেখি দিওঁ কিমান হৈছে 1:54 হৈছে 1:54 এই ৰাতি বা এটা কি এক্সপিৰিয়েঞ্চ পাইছে দোকান নিদিলেও দেহা তলত থাকি কিন্তু আৰাম আছে যদিও ঠাণ্ডা পাকা এই হেৰিখন পাত দিয়া গৈছে না কত খান পাত দিয়া গৈছে আৰাম এটা আছে আৰু পানী চানী ব্যৱস্থা পুৰা আছে আমাৰ তাতে
হেঁচা ঠেলি নব যিমান নাই আজি মোৰ নিধনৰ লগত বহুত কথা আছে পানী চানী খাই কিনে ভাত তুমি এডিট কৰিবা তুমি হাক লাগে বাগৰি বাগৰি এডিট কৰিবা নাই তুমি এডিট কৰিবা না বাগৰি বাগৰি এডিট কৰিবা আৰু ডিস্টার্ব নেবে আমরা এই যে ইউটিউবার নাই এত তলত এখানে আমি তলত থাকি ৰাতি যাই কিনে বাৰে আমার আলোচনা আছে ভিডিওটো এতিয়া সমাপ্ত কৰোঁ তো দিনটো ভিডিঅ' কেনেকুৱা পাৰা কমেণ্ট কৰি জনাবা বাই বাই